আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি এই নতুন ভিডিঅ'টিত আপোনালোকক যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি আপোনালোকে এপ্লাই কৰিছিলে এডমিশ্যনৰ কাৰণে আৰু লগতে যিসকলে ইতিমধ্যে আপোনালোকে জানে ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হ'ল আৰু সাধাৰণতে তেওঁলোকে বহুতে এডমিশ্যন ল'লে আৰু বহুতৰ কিছু প্ৰব্লেম হ'ব পাৰে আৰু বহুতে এডমিশ্যন এতিয়ালৈকে লোৱা নাই, কাৰোবাৰ নাম অহা নাই, তেওঁলোকে ৱেইট কৰি আছে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে আৰু কিছুসকল যিসকলে ছেকেণ্ড মেৰিট লিষ্ট নাহে তেওঁলোকে থাৰ্ড মেৰিট লিষ্টৰ কাৰণে ৰখিব লাগিব। এতিয়া মই বিশেষকৈ আপোনালোকক এই ভিডিঅ'টো বনালোঁ, বহুতে মোক এটা প্ৰশ্ন কৰি আছিল, বিশেষকৈ আপোনালোকৰ উইথহেল্ডৰ ওপৰত আপোনালোকে মোক প্ৰশ্ন কৰি আছিল যে ভুলবশতঃ আপোনালোকে উইথহেল্ড কৰি পেলালে আৰু সেই উইথহেল্ডটো কেনেকৈ আকৌ নতুনকৈ আনিব পাৰি তাৰ বিষয়ে আপোনালোকে সুধিছিল। দ্বিতীয় আপোনালোকে সুধিছিল স্পট এডমিশ্যনৰ ওপৰত, স্পট এডমিশ্যনৰ বিষয়েও আপোনালোকক জনাম। থাৰ্ড আপোনালোকক আৰু এটা কথা জনাবলৈ কাৰণে বিচাৰিছোঁ যে আপোনালোকৰ মেৰিট লিষ্টটো আচলতে কালি আপোনালোকৰ কেতিয়াকৈ ওলাব আৰু লগতে আপোনালোকে সেই মেৰিট লিষ্টটো সাধাৰণতে ক'ত পাব সেইখিনি কথাও আপোনালোকক মই জনাম। যিহেতু মেৰিট লিষ্টটো প্ৰথমবাৰ যেতিয়া আপোনালোকৰ ওলাইছিল সেইটো আপোনালোকৰ প্ৰথম সমৰ্থ পৰ্টেলতে অকল ওলাইছিল। এইবাৰ কিন্তু মেৰিট লিষ্ট যিটো ওলাব সেই মেৰিট লিষ্টটো আপোনালোকে যিবিলাক কলেজত আপোনালোকে এপ্লাই কৰিছে সেই কলেজবিলাকতো আপোনালোকে পাব আৰু লগতে আপোনালোকে সমৰ্থ পৰ্টেলটো পাব, কোনোবা এটাত আপোনালোকে চালেও হ'ব। এতিয়া আৰু লগতে আপোনালোকক আজি আৰু এটা কথা জনাই দিওঁ, ছেকেণ্ড মেৰিট লিষ্ট আচলতে পাব্লিছ হ'ব কালি ৰাতি আৰু সেই ছেকেণ্ড মেৰিট লিষ্ট কালি যেতিয়া পাব্লিছ হ'ব আপোনালোকৰ লগে লগে আপোনালোকৰ মোবাইলবিলাকলৈ সাধাৰণতে মেছেজ যাব বা আপোনালোকৰ যেনেকৈ প্ৰথম মেৰিট লিষ্ট ওলাওঁতে যেনেকৈ সকলোসকলৰ ওচৰত সেই মেছেজবিলাক গৈছিল একচেপ্ট কৰিবৰ কাৰণে, সেই একচেপ্ট কৰা বা সেই সাধাৰণতে কনফাৰ্ম কৰাৰ যিটো মেছেজ সেইটো ইতিমধ্যে তেওঁলোকে পঠিয়াব। এতিয়া আপোনালোকক আহোঁ মই আপোনালোকৰ দুটা বিশেষ ডাঙৰ প্ৰশ্ন, এটা হৈছে উইথহেল্ডৰ ওপৰত আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ স্পট এডমিশ্যনৰ ওপৰত। প্ৰথমতে আপোনালোকক মই স্পট এডমিশ্যনৰ বিষয়ে আপোনালোকক অলপ জনাই লওঁ, তাৰপিছত উইথহেল্ডৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। স্পট এডমিশ্যন আচলতে কোনে কোনে কৰিব পাৰিব? প্ৰথম কথাটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই তিনিওটাত যদি নাম অহা নাই বা যদি ফাৰ্ষ্ট মেৰিট লিষ্টতে হওক, ছেকেণ্ড হওক বা থাৰ্ড হওক এই তিনিওটাত যদি তেওঁৰ নাম আহিলেও যদিহে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডত তেওঁ এডমিশ্যন নল'লে আৰু যদি ভাবে যে তেওঁ আচলতে সেই দিনাখন গৈ তেওঁলোকে যদি এপ্লাই কৰিম বা তেওঁলোকে আচলতে যদি এডমিশ্যন ল'ম বুলি ভাবে তেতিয়াহ'লে তেওঁলোকে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰে। স্পট এডমিশ্যনৰ যিটো ডেট সাধাৰণতে দিয়া আছে সেইদিনাখন আচলতে এডমিশ্যন ল'ব পাৰে। আৰু যিসকল কোনোপধ্যেই তেওঁলোকে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গ'ল বা তেওঁলোকে সমৰ্থ পৰ্টেলত একোৱে নকৰিলে তেওঁলোকেও আচলতে যিদিনাখন আচলতে স্পট এডমিশ্যন হ'ব সেই স্পট এডমিশ্যনত যাব লাগিব কলেজলৈ আৰু কলেজলৈ গৈ তেওঁলোকে আচলতে নিজৰ যি এডমিশ্যন সেই এডমিশ্যনবিলাক ল'ব পাৰিব। সমৰ্থ পৰ্টেলো যিহেতু সেইকেইদিন হয়তো এদিন দুদিনৰ বাবে আপোনালোকক অ'পেন কৰি দিব, যিহেতু স্পট এডমিশ্যনৰ সময়ত সেইখিনি কৰা হয়। সেইখিনি আপোনালোকক যেতিয়া খুলি দিব আপোনালোকে এপ্লাই কৰিব আৰু লগালগ আপোনালোকে এডমিশ্যন ল'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে আচলতে এপ্লাই কৰি থৈছে তাত ছিট কিন্তু থাকিব লাগিব, সেইটো আপোনালোকে এটা মন দিব। ইয়াত আপোনালোকৰ ছিট থকাটো দৰকাৰ হ'ব আৰু লগতে ফাৰ্ষ্ট যদি আপুনি নাহিলে, ছেকেণ্ডতো নাহিলে, থাৰ্ডতো নাহিলে, থাকি গ'ল কিবা কাৰণত, তেতিয়া আপোনালোকে তাত গৈ এডমিশ্যন ল'ব পাৰিব। আৰু লগতে যিসকলৰ নাম নাই অহা তেওঁলোকেও যাব পাৰে, যদিহে ছিট আছে নিশ্চয় তেওঁলোকেও আচলতে ছিটটো পাবলৈ সক্ষম হ'ব। সেইটো আছিলে স্পট এডমিশ্যন। যিহেতু বহু দিনৰ পৰা মোক আপোনালোকে সুধি আছিল, মই এই কথাটো আপোনালোকক আগতো জনাব পাৰোঁ কিন্তু এতিয়া আপোনালোকক জনাই দিছোঁ। নেক্সট হৈছে উইথড্ৰল ওপৰত আপোনালোকে যে যিটো এপ্লিকেশ্যন উইথড্ৰলছ দেখাইছে বহুতৰে ভুলবশতঃ কিছুসকলৰ হৈছে বা কিছুসকলে বেলেগ এখন কলেজত সাধাৰণতে একচেপ্ট কৰিব লাগিছিল, তাত উইথড্ৰন হৈ গ'ল, বেলেগ এখন কলেজত এপ্লাই কৰি পেলালে, তেনেধৰণৰ যিবিলাক অসুবিধা সাধাৰণতে আপোনালোকৰ হৈ আছে তেনেকৈ সাধাৰণতে আমি শুনিবলৈ পাইছোঁ বা মই পাইছোঁ আৰু বহুতে কমেণ্টো কৰিছে। গতিকে আপোনালোকক মই জনাওঁ যে যিসকলৰ উইথড্ৰল হ'ল তেওঁলোকে প্ৰথমতে আপোনালোকে এটা কাম কৰিব, যিহেতু ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'বই কালি, গতিকে আপোনালোকে কালি অতি সোনকালেই আপোনালোকে কলেজবিলাকত য'ত কলেজ যি কলেজৰ পৰা আপোনালোকৰ আচলতে উইথড্ৰন কৰিছে সেই কলেজবিলাকত আপোনালোকে যাব আৰু তাত গৈ গোটেই ডিটেইলছটো আপোনালোকে তাত থকা যিজন সমৰ্থৰ যিজন মানুহ বা যিজন আচলতে আমাৰ যিজন সমৰ্থৰ গোটেই কামবিলাক সাধাৰণতে কৰি আছে তেওঁক গৈ গোটেই কথাখিনি আপোনালোকে জনাব বা যিসকল এডমিশ্যনৰ লগত কানেক্টেড হৈ আছে সেই বা কলেজবিলাকত যিহেতু হেল্প ডেস্ক সাধাৰণতে মানুহ কেইজনমান বহি আছে, গতিকে সেইকেইজনকো জনাব পাৰে, কলেজত এডমিশ্যন লোৱা ব্যক্তিসকলক জনাব পাৰে বা সুধিবও পাৰে কাৰোবাক। এই যিটো আচলতে কলেজত গৈ কথাখিনি আপুনি কৈ দিব আপোনাৰ যিসকলৰ উইথড্ৰন হৈছে, কোৱাৰ পিছত
সাধাৰণতে আপোনালোকৰ যিটো সেকেন্ড মেৰিট লিষ্ট আহিব তাত আপোনালোকৰ যিবিলাক নাম সেই নামবিলাক আকৌ নতুনকৈ আপোনালোকলৈ এপ্লাই কৰাৰ কাৰণে বা আপোনালোকক আকৌ তাত একসেপ্ট কৰাৰ কাৰণে নটিফিকেশনটো পঠিয়াই দিব বা যেনেকৈ আপোনালোকে আগৰবাৰ সমৰ্থ খুলি কিনে যেনেকৈ একসেপ্ট কৰিছিলে ঠিক তেনেকৈ আপোনালোকে আকৌ একসেপ্ট কৰিব পাৰিব কিন্তু মনত ৰাখিব মই আপোনালোকক কৈছোঁ যে যেহেতু কোনে কোনে উইথড্ৰন কৰিছে বা কিমান সকলে উইথড্ৰন কৰিছে সেই কথাটো যেহেতু কলেজবিলাকে নাজানে গতিকে বা গম নাপায় তেওঁলোকে উইথড্ৰন কৰা এপ্লিকেশনবিলাক গতিকে আপোনালোকে যিসকলে ল'ব বিচাৰিছে বা যিসকলে ল'ব বিচাৰে তেওঁলোকে কলেজবিলাকত গৈ কথাখিনি ক'ব তেওঁলোকলে সাধাৰণতে সেই যিটো আকৌ নতুনকৈ সেকেন্ড মেৰিট লিষ্টত তেওঁলোকে আসলতে যিটো তেওঁলোকৰ মেৰিটত তেওঁলোকৰ নামবিলাক সাধাৰণতে অহাৰ সম্ভাৱনা থাকিব বা তেওঁলোকে পাবলৈ সক্ষম হ'ব যেহেতু ইয়াৰ ওপৰত আপডেট নাছিল বা মই গম নাপাইছিলোঁ বিভিন্ন মেছেজ কৰি পিছত কিন্তু মই এইটো বস্তু এতিয়া গম পাইছোঁ গতিকে আপোনালোকক মই জনালোঁ আৰু নেক্সট আপোনালোকৰ কথাটো কওঁ যে যেহেতু আপোনালোকৰ গোটেই প্ৰগ্ৰামটো বা গোটেই আসলতে এই যি নটিছটো যেটো আপোনালোকৰ এডমিশনৰ নোটিছ সেই নোটিছখন যেহেতু নতুনকৈ আপোনালোকক অলপ ৰিভাইজ কৰি দিয়া হ'ল বা কাৰেক্ট কৰা হ'ল বা আপোনালোকৰ অলপমান এক্সটেণ্ড কৰা হ'ল সেইখিনি আপোনালোকে হয়তো পাইছে কিন্তু তথাপিও আপোনালোকক অলপমান মই দেখুৱাইও দিওঁ সেইখিনি যেহেতু আপোনালোকে হয়তো কনফিউজিং নহ'ব গোটেই কথাখিনি আপোনালোকে ক্লিয়াৰলি গম পাব সো প্ৰথমতে আপোনালোকৰ যিটো ডেট আছিলে যিবিলাক ডেট আগতে আছিলে অলপমান বঢ়াই দিয়া হ'ল বা ইফাল কৰা হ'ল সেইখিনি আপোনালোকক মই কৈ দিছোঁ প্ৰথমতে তাৰপিছত আপোনালোকে পিছৰখিনি কৰিব পাৰিব সো ইয়াত মই ডাউনলোড কৰি লৈছোঁ গোটেই নটিফিকেশনখন সো এতিয়া চাব আপোনালোকে ইয়াত কেতিয়া কি দিছে ফাৰ্স্ট মেৰিট লিষ্টৰ কথা ইতিমধ্যে আপোনালোকে জানে হৈ গ'ল ইতিমধ্যে আৰু আজি যেহেতু লাষ্ট ডেট আছিলে সেকেন্ড মেৰিট লিষ্ট প্ৰিপাৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ সেকেন্ড মেৰিট লিষ্ট উইল বি পাব্লিছড ফ্ৰম মিডনাইট আপোনালোকৰ সেকেন্ড মেৰিট লিষ্টখন মাজৰাতি আপোনালোকে পাই যাব যেটো লিষ্ট সেইখন এণ্ড দ্য সেকেন্ড বেচ উইল বি পাব্লিছড অন 24 জুন টিল 3 PM 25th এতিয়া 26 27 28 অৰ্থাৎ 24 25 তাৰিখে আপোনালোকৰ যেটো সেকেন্ড মেৰিট লিষ্ট হেতু পাব আৰু লগতে 26 27 আৰু 28 তাৰিখে আপোনালোকৰ সেই সেকেন্ড মেৰিট লিষ্টৰ এডমিশন বিলাক হ'ব আৰু 29 জুনৰ পৰা 1 জুলাইলৈকে স্পট এডমিশন আপোনালোকক দি দিব অৰ্থাৎ সেকেন্ড মেৰিট লিষ্টটো আপোনালোকে সাধাৰণতে 24 আৰু 25 জুনৰ ভিতৰত পাবগে আৰু তাৰ পিছত আপোনালোকক 26 27 28 জুনত সেকেন্ড মেৰিট লিষ্টৰ এডমিশন বিলাক কৰিব আৰু 29 জুনৰ পৰা 1 জুলাইৰ ভিতৰত আপোনালোকৰ স্পট এডমিশন সাধাৰণতে পাই যাব আৰু ইতিমধ্যে মই কৈছোঁ স্পট এডমিশন কি হয় এখিনি আপোনালোকে হয়তো গম পাইছে মই ইতিমধ্যে আপোনালোকক কৈছোঁ গোটেই কথাখিনি যিসকলে ফাৰ্স্ট সেকেন্ড এই দুটা মেৰিট লিষ্টত এডমিশন নললে কিবা কাৰণত তেওঁলোকৰ থাকি গ'ল আৰু যদি তেওঁলোকে ভাবিছে যে এডমিশনটো ল'ব লাগে তেতিয়াহ'লে তেওঁলোকে স্পট এডমিশনত গৈ এডমিশন ল'ব পাৰে যদি সিট আছে আৰু যিসকলে এই দুইটা মেৰিট লিষ্টতে তেওঁলোকৰ নাম নাহিলে আৰু তেওঁলোকে যদি সেই ডিপাৰ্টমেন্টটো যেটো ডিপাৰ্টমেন্টত আপোনালোকে ল'ব বিচাৰিছে তাত যদি তেওঁলোকৰ সিট আছে তেতিয়াহ'লে তাত আপোনালোকে ল'ব পাৰে বা বেলেগ ডিপাৰ্টমেন্টটো আপোনালোকে যদি ইচ্ছা কৰে নিশ্চয় আপোনালোকে গৈ চাব তেওঁলোকে হয়তো হেল্প আপোনালোকক কৰিব গতিকে আৰু লগতে যিসকল এপ্লাই কৰাও নাই থাকি গ'ল বহুতৰ তেওঁলোকেও আসলতে স্পট এডমিশনত গৈ সাধাৰণতে যি এডমিশন হে এডমিশনৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু লগতে উইথড্ৰন ক্ষেত্ৰত আপোনালোকক মই ইতিমধ্যে জনালো আপোনালোকে যাব কলেজলৈ কালি ভিতৰতে যাওক আৰু সকলোৱে গৈ কলেজত কথাখিনি কক আৰু তেওঁলোকে তেতিয়া আপোনালোকক সেকেন্ড মেৰিট লিষ্ট যেটো আহিব তাত আপোনালোকৰ নামটো আপোনালোকে দেখিবলৈ পাব সো এইখিনি আপোনালোকক জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ এইখিনি জনালো ধন্যবাদ